ভাল পোৱা যথেষ্ট সঁহাৰি পাইছোঁ আৰু ৰাইজে আচলতে কুৰ্মী ৰাজৰ অন্ত বিচাৰিছে। মৰিয়নিবাসী ৰাইজ দলমত নিৰ্বিশেষে এইবাৰ সকলোৱে বিচাৰিছে যে ৰূপজ্যোতি কুৰ্মী হটাও মৰিয়নি বচাও। গতিকে মৰিয়নিক বচাবৰ বাবে কুৰ্মী ৰাজৰ অন্ত এইবাবেই পেলাব লাগিব, কাৰণ দীৰ্ঘদিন ধৰি তেখেত বিধানসভালৈ গৈ আছে, ৰাইজে পানী টুপিয়ে পোৱা নাই, ৰাস্তাত খোজকাঢ়িব পৰা অৱস্থাতে ৰাইজ থাকিব পৰা নাই, চিকিৎসালয়ত চিকিৎসক নাই, চিকিৎসা সেৱাটোৱে যদি আমি নাপাওঁ, পানী টুপিয়ে নাপাওঁ, অন্ন বস্ত্ৰ বাসস্থানৰ সমস্যাবোৰেই থাকে, সীমা সমস্যাত যদি ৰাইজ ভুক্তভোগী হয়, জলাশয় খনন কৰি যদি জীৱন জীৱিকা ধ্বংসমুখী কৰা হয়, তেতিয়া ৰাইজৰ বহুত অসুবিধা হয়। অন্যহাতে উন্নয়ন আৰু প্ৰগতিৰ প্ৰসংগবোৰতো তেখেতে মাত মতা নাই। আমি বিচাৰোঁ যে প্ৰতিখন গাঁৱত এটা এটা ক্ষুদ্ৰ উদ্যোগ হওক, যাৰ জৰিয়তে ক'ৰবাত সাঁচিৰ উদ্যোগ, ক'ৰবাত শালৰ আমি ট্ৰেইনিং দিলোঁ, ক'ৰবাত চিলাইৰে ট্ৰেইনিং দিলোঁ, ক'ৰবাত আমাৰ আচাৰ বনোৱাৰ উদ্যোগ, ক'ৰবাত আমাৰ আচলতে খাদ্যবস্তুৰ কিবা বনোৱাৰ উদ্যোগ, এনেধৰণৰ উদ্যোগ যদি আমি কৰিব পাৰোঁ, আমাৰ বাগানসমূহত জালুকৰ খেতি কৰি জালুকৰ পেকেট কৰাৰ উদ্যোগ, তেতিয়া আমি প্ৰতিটো অঞ্চলৰ একোজন মানুহ, আচলতে প্ৰতিখন ঘৰৰ প্ৰতিজন মানুহক স্বাৱলম্বী কৰাৰ এটা বাট বিচাৰি পাম। সেইদৰে আমি গিবন আছে আমাৰ ওচৰত, দিছৈ ভেলী, তিৰু হিলছ, গাভৰু আছে আমাৰ ওচৰত, আচলতে গমধৰ কোঁৱৰ ক্ষেত্ৰ, আমাৰ লুকুডেকা ফুকনৰ মৈদামকে ধৰি কিমান ঐতিহাসিক সমল আছে, হয়নে? আজি গমধৰ কোঁৱৰদেৱক প্ৰকৃত মৰ্যাদাই আমি দিব পৰা নাই। মূৰ্তিটোৱেতো অকল মৰ্যাদা নিদিয়ে, তেখেতৰ জীৱন কাহিনী কি আছিল তালৈ গ'লে মানুহে গম পোৱাকৈ এটা মিউজিয়ামৰ প্ৰয়োজন আছে। ক্ষেত্ৰখনক আমি আগবঢ়াই ৰংঘৰ প্ৰকল্পৰ দৰে এটা প্ৰকল্প অনাৰ প্ৰয়োজন আছে। গতিকে এই ঐতিহাসিক সমলসমূহক লৈ, এই প্ৰাকৃতিক সম্পদসমূহক লৈ আমি যাতে এটা পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে মৰিয়নিক আগবঢ়াই লৈ যাব পাৰোঁ, আৰু গাঁওসমূহত যি উদ্যোগ হ'ব, সেই উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ বিকিবলৈ আমি তেতিয়া বজাৰখন পাম। পৰ্যটন ক্ষেত্ৰত আমাৰ যুৱক যুৱতী মহিলা সকলোৱে সংস্থাপনৰ এটা বাট বিচাৰি পাব। এতিয়া আপুনি ধৰক নৱপ্ৰজন্মই যিটো আপুনি এজন নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে আচলতে নেতৃত্ব দিছে, এতিয়া নৱপ্ৰজন্মৰ কি সহায়টো আপুনি কেনেকুৱা ধৰণৰ পাইছে? বহুত বেছি ভাল পাইছোঁ। যিকোনো আনকি প্ৰত্যেকটো জেগাতে যেতিয়া মই গৈছোঁ, প্ৰত্যেকখন ঠাইত নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকল ওলাই আহি কৈছে, আমি আপোনাকে বাইদেউ ওলাই যোৱাটো বিচাৰোঁ, কাৰণ আমি স্বাৱলম্বী হ'ব বিচাৰোঁ। আমি উপাৰ্জন কৰিবলৈ বাট আমাক লাগে, আৰু এই উপাৰ্জনমুখী কথা বতৰাবোৰ আগৰ বিধায়কজনে কেতিয়াও ভবা তেওঁলোকে নাই বুলি কৈছে। গতিকে বহুত ল'ৰা ছোৱালী এইটো কৈছে যে ইয়াৰ পৰা আমি আমগুৰিত গৈ পঢ়িছোঁগৈ, আমাৰ পঢ়িবলৈ উপায় নাছিল, চাইকেল লৈ আমি বহু দূৰ যাব লাগে হায়াৰ ছেকেণ্ডেৰীখনত পঢ়িবৰ বাবে। গতিকে এনেধৰণৰ যিবোৰ সমস্যা সমষ্টিটোৰ চুকে কোণে ভুগি থাকিব লগা হৈছে, যে সীমা সমস্যাত যিসকল ভুক্তভোগী হৈ আছে, নৱপ্ৰজন্মৰ সঁহাৰি যথেষ্ট ভাল। আমাৰ ৰাইজৰ দলৰ যথেষ্ট যুৱ বাহিনীৰ ল'ৰা ছোৱালী আমাৰ লগত আছে, ছাত্ৰ মুক্তি আছে, তাৰোপৰি আমাৰ কংগ্ৰেছৰ আচলতে সংগঠন আছে, NSY যুৱ মৰ্চাৰ ল'ৰা ছোৱালীসকল লাগি ফুৰিছে দিনে ৰাতি, আৰু দলমত নিৰ্বিশেষেও বিভিন্ন সংগঠন আছে। আজি ইয়াত বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকল আছে, আমাৰ কলেজখিনিৰ ল'ৰা ছোৱালীখিনি, আনকি মই জেবিত পঢ়ি থকা বিভিন্নজনে মোক ফোন কৰি কৈছে যে বাইদেউ আপোনাক আমি লগ পোৱা নাই, বা আপোনাৰ কাৰণে আমি লাগি আছোঁ। আমাৰ আচলতে ইয়াৰ কলেজ মৰিয়নি কলেজৰ ছাত্ৰ ছাত্ৰীও কৈছে আমি বা আপোনাৰ কাৰণে লাগি আছোঁ। গতিকে অঞ্চলটোত থকা সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে, বাগানৰ বহুকেইজন ল'ৰা ছোৱালীয়ে আহি মোক লগ কৰিছে, আমাৰ লগত ঘূৰি ফুৰিছে, তেওঁলোকেও কৈছে যে আমি শ্ৰমিকৰ সন্তান, আমাৰ সদায় শ্ৰমিকেই হৈ থাকিব, এইটোতো কোনো সপোন নেদেখে। যিটো মজুৰি, সেই মজুৰি বৃদ্ধিৰ প্ৰসংগ, বা তেওঁলোকক যে বেলেগ উপাৰ্জনো লাগে, এই প্ৰসংগবোৰ যে তাতো শিক্ষা স্বাস্থ্য আগবাঢ়িলেহে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰে কাইলৈ জীৱনত সপোন দেখিব পাৰিব, সপোনবোৰ সফল কৰিবলৈ আগবাঢ়িব পাৰিব, এই কথাবোৰতো তেখেতৰ ভূমিকা কিন্তু বিগত সময়ত নাই। গতিকে এটা কথা ৰূপজ্যোতি আৰু তেখেতৰ মিছেছে ইপিনে বিভিন্ন স্থানত অৰ্গেনাইজ কৰি ফুৰিছে যে মৰিয়নি সমষ্টিৰ কাৰণে ৰূপজ্যোতিয়ে এজন শ্ৰেষ্ঠ ব্যক্তি বুলি তেওঁলোকে ইতিমধ্যে কৈছে, এইখন কথাত আপুনি কি ক'ব? চাওক, তেখেত 5 বাৰ বিধায়ক হৈ গৈছে, এতিয়া তেখেতে অকলে নোৱাৰি তেখেতৰ পত্নীকো নমাব লগা হৈছে। তেখেতে আকৌ কৈছে যে যোৱা 3 দিন মই গায়ে ধুব পৰা নাই, সেইটোৱে কৈ দিয়ে। এতিয়া নাজানো তেখেতে গা নোধোৱাকৈ আমাৰ নামঘৰ মন্দিৰতো সোমাইছে যদি মই ক'ব পৰা নাই, কিন্তু কৈছে, নিজেই যিহেতু কৈছে, আৰু তেখেতৰ পত্নীও যেতিয়া নামিব লগা হৈছে যুঁজত, গতিকে এইটোৱে বুজাই দিয়ে যে 5 বাৰ এজন মানুহ বিধায়ক হোৱাৰ পাছত মই আহি ইয়াত চাকৰিটো ৰিজাইন দি মোক প্ৰাৰ্থিত্ব দলে প্ৰদান কৰিছে, এলায়েন্স হৈছে আমাৰ 1 মাহো হোৱা নাই। যদি এটা মাহত ৰাইজে ইমান সঁহাৰি দিছে যে তেওঁ নিজৰ পত্নীক নমাইছে, তেওঁ গা ধুবলৈ পাহৰি যাব লগা হৈছে, তেওঁ পৰিয়াল নমাব লগা হৈছে, তেতিয়াহ'লে তেখেতে নিজে বিগত সময়ত কি কৰিলে তাৰ উত্তৰটো তেখেতে নিজেই জানে। আৰু বাইদেউ এটা কথা আছে, অলপ দিনৰ আগতে ধৰক আপোনাৰ কংগ্ৰেছে অলপ বিদ্ৰোহ কৰিছে প্ৰাৰ্থী সংক্ৰান্তত, যে আমাক লাগে, আমি এইটো মানি নলওঁ, এইটো ইতিমধ্যে সমাপ্ত হৈছে নেকি এই বিষয়টো?
একেবাৰে সমাপ্ত হৈছে আজি আমাৰ লগত লোহিত দা আছে আমি কংগ্ৰেছৰ বিভিন্ন দলীয় কৰ্মীসকলৰ সমৰ্থনত আজি চাওক আজি মই জনপ্ৰতিনিধি হিচাপে ওলাই গ'লে মই ৰাইজৰ দলৰ MLA হৈ ওলাই নাযাওঁ মই জ্ঞানশ্ৰী বৰা হৈ ওলাই নাযাওঁ আজি বিৰোধীৰ মই সমৰ্থিত প্ৰাৰ্থী গতিকে মই কাইলৈ ওলাই গৈ বিধানসভাত যিখিনি কথা ক'ম সেইখিনি কোৱাৰ ক্ষেত্ৰত মৰিয়নিবাসী প্ৰতিগৰাকী ৰাইজৰ মই উপদেশ পৰামৰ্শ গ্ৰহণ কৰিম একেদৰে মোৰ দলীয় সতীৰ্থসকলৰ যিদৰে মোক লৈ বিভিন্ন দিশত উপদেশ দিব পৰা অধিকাৰ থাকিব সেইদৰে বিৰোধী প্ৰত্যেকটো দল কংগ্ৰেছ জাতীয় পৰিষদ সকলোৰে অধিকাৰ থাকিব সকলোৱে মোক সমিল মিলেৰেহে আজি এই যুঁজত উলিয়াই লৈ গৈছে আজি আমি যেতিয়া ওলাই গৈছোঁ আমাৰ মূল উদ্দেশ্যটো হৈছে যে এই ফেচিষ্ট মানসিকতাৰ মানুহৰ মত প্ৰকাশৰ অধিকাৰ যি কাঢ়ি লৈ গৈছে সাংবিধানিক প্ৰমূল্যবোধ ধ্বংস কৰিব খুজিছে জাতি জনগোষ্ঠীৰ নামত বিভাজনৰ ৰাজনীতি যি কৰে এই দলটোক আমি প্ৰতিহত কৰিব লাগিব বিজেপি দলটোক তাৰ বাবে আমাৰ মূল উদ্দেশ্য কি আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ যোৰহাটৰ সন্তানজনক অসমৰ মুখ্যমন্ত্ৰী হিচাপে আগবঢ়াই লৈ যাব বিচাৰিছোঁ গতিকে এই ক্ষেত্ৰত ক'ৰবাত আমি এৰিব লগা হৈছে ক'ৰবাত তেখেতসকলে এৰিব লগা হৈছে এই এৰা ধৰাবোৰ থাকিবই আজি আমি ডিমৌ ধৈৰ্যদাৰ চিটটোৱে এৰি দিব লগা হৈছে আমাৰো দুখ আছে কিন্তু আমি একত্ৰিত হৈ যুঁজিছোঁ এতিয়া আমাৰ মাজত তেনে কোনো বিভাজন নাই কাৰণ মূল লক্ষ্যটো আছে নহয় আমাৰ গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী কৰি আজি বিৰোধী দলৰ সন্মিলিত এখন চৰকাৰ গঠন কৰিবলৈ ওলাইছোঁ গতিকে সৰ্বশক্তিৰে আমি যুঁজিছোঁ সকলো সন্মিলিতভাৱে যুঁজিছোঁ আৰু এই যুঁজত এইবাৰ ৰূপজ্যোতি কুৰ্মীৰ ৰাজতন্ত্ৰৰ অন্ত পৰিব